কৰিব লাগিব ঠিক কৰিলেহে তুমি মহন্ত হ'ব পাৰিবা আৰু সেইজন ভকতক যদি তুমি সেৱা কৰা ভগৱানক সেৱা কৰা যে নহয় আৰু ভগৱানক সেৱা নকৰিলেও হ'ব সেই ভকতক সেৱা কৰিব পাৰিলে কাৰণ তেওঁৰ লগত ভগৱান অহাৰ নিশে লাগি থাকে আৰু সেইকে মানুহে কয় যত শিৱ তত শিৱ ভগৱান য'তে ত'তে থাকে ভগৱান য'তে ত'তে থাকে ভগৱান য'তে ত'তে থাকে আছেতো তাতে ভগৱান য'তে ত'তে থাকে কিয় ভগৱান নাথাকে ওরা জাগা ভাগ ভাগ আমার মানুহ কত থাকে মানুহ ঘৰত থাকে জাগা বিশেষকে মানুহ ঘৰত থাকে ভগৱানৰ কোনো ঘৰ নাই দেখা ভগৱানৰ ঘৰ নাই আৰু গোসাঁই ঘৰত থাকে ভগৱান এই মন্দিৰত আছে মন্দিৰত যোৱা মই এই আইজুৰ মানুহ কথাই ভূমি কাটে ভগৱান চাই নাই মন্দিৰ ভগৱান নাই ভগৱান মন্দিৰত থাকে আপুনি কি কথা কয় কি কবা আহিছ ভগৱান মন্দিৰত থাকে ভগৱান মন্দিৰত নাথাকে নামঘৰত থাকে নাথাকে আপোনাৰ থাকেই ক'ত লেট্ৰিন কোনোবাই মাৰ খান বন্ধে আছি ভগৱান বলে লেট্ৰিনত লেট্ৰিন থাকে এর আপুনি কেনে কি কম আরে প্রমাণ আছে তুমি মন্দির থাকা প্রমাণ দিবা পারবে পারবে ভগবান মন্দিৰত থাকে নাথাকে আপনার মতে এটা টাকা যাই থাকো মন্দির তুমি দেখো ভগবান আছে ভগবান বিচাৰি নাপায় আপনি ক'ত পালে মই শুনা এ হাজো মৌজার ডাঙৰ তীৰ্থস্থান বৰ্তমান অসমৰো ডাঙৰ তীৰ্থস্থান মাধৱ মন্দিৰ মাধৱৰ ভিতৰতেই মাধৱ নাই মাধৱৰ ভিতৰত মাধৱ নাই 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 আপুনি দেখা নাই মই যাই পেলাই বছৰাই যাওঁ যাই চাই আহো তাতে মাধৱ ভিতৰত মাধৱ নাই আপুনি ক'ত পায় লেট্ৰিঙো কেনেকে পালে লেট্ৰিঙত প্ৰমাণ দিবলৈ প্ৰমাণ দিয়ে বাৰু আজি প্ৰমাণ হ'ব ভগৱান লেট্ৰিঙত তাকাই না মন্দিৰত তাকাই আৰু মানুহে কৈছে মাধৱ দৰ্শন হ'ব লাগে মাধৱ কাতিত কেদাৰ আৰু মাঘৰ মাহত যদি মাধৱক কোনোবাই দৰ্শন লয় মাঘৰ মাহত যদি মাধৱক দৰ্শন লয় মহাপুণ্য বুলি কয় আৰে মনীষে মুক্তি পাই বুলি কৈছে সেইকাৰণে মাঘৰ 1 তাৰিখেই মই দৰ্শন লওঁ দেৰি নকৰো হয় নেকি দেৰি নকৰো কওকচোন কেনেকে ঠিক মাঘৰ 1 তাৰিখ ৰাতিপুৱা 7টাতে উঠছো 7টাতে উঠি আজা মই মাধৱ হয় দৰ্শন হ'ব লাগিব ৰাতিপুৱাই গাটো ধুই লৈছো ধুই লৈ বেছি সময় নালাগে 7টাত উঠি মই ঠিক 4:30 5টা ব্ৰাহ্মণ আহিছো হাজোলৈ যেতিয়া হাজোত যায় 5:30টাত যাই মাধৱ মন্দিৰ পাইছো আৰু মাধৱ মন্দিৰত কি লক্ষ্য কৰো দেখা মুখ্য আগত আপোনাৰ আগত ভক্ত মোৰ আগত ভক্ত প্ৰায় 2-3জন লাইন আছেই মই ইমান কৈ আছো মোবাইল এৰি হলাই এইবিধ লাইনত 400-300 মানুহৰ পিছত মই থিয়াই দিছো এনেকে ৰখি থাকোঁতে 8টামান বাজিল এই 8টামানত দেখোন মোৰ পিছত আৰু 500 আৰু আপোনাৰ পিছতো আৰু 500 আপুনি ইমান ভক্ত লাইন ধৰছে লাইনত দৰ্জা খুলি দিয়া নাই এতিয়াই ঠিক 9টা বাজিল আৰু 9টামান বজাত দৰ্জা খুলি দিছে খুলি দি এটা এটাকে যায় মন্দিৰত সোমাই আছে সকলো দৰ্শন লয় আৰু ওলাই আহি আছে ময়ো যাই আছো মানুহৰ হেঁচা হেঁচি যাই আছো ঠিক 9:30মান বাজিল লাগি ভাই ৰাতিপুৱা কামটো কৰি থৈ যোৱা নাই ৰাতিপুৱা আপুনি খোজ কৰি যোৱা ৰাতিপুৱা কামটো কৰি যোৱা নাই এবাৰে বেলা হৈ আছে কলমুৱাকে হেঁচা দিছে গৰম উঠি আছে এবাৰে আগুৱাই যাব আৰু পিছফালে চাওঁ দেখা চালা মাধৱ দৰ্শন নহয় মই পিছেই যাওঁ পিছেই যাব নোৱাৰো এফালে আৰু মানুহ বেছি কি কৰা যাব নোৱাৰো পিছে নোৱাৰো তোৰ কামে ধুৱাই দিছে মাধৱক আহ্বান কৰিছে হে প্ৰভু মাধৱ মাধৱ ৰক্ষা কৰা ৰক্ষা কৰা উঠাই গৈছো যাই আছো মন্দিৰ হে প্ৰভু একদম তোর গাড়ি মারি আছি আমি হার পাই গেছি যাই মন্দির যাই মন্দির ভিতর বসে বাপরে বাপ পালাই হে প্রভু মাতা রক্ষা করা হে প্রভু মাতা রক্ষা করা কিন্তু থাকতে পারা আবার মাথা মারা নাই মাথার মাথা না কেমনে ওলাই যাব পারু ওলাই যাওয়ার কথা প্রভু আর তোরা এখন যাচ্ছি মুক্তি দেবে আমরা উলিয়ে এই বলি আর
কেনে কই মোক একবার চালবার বার করতে আরে বউ আমার পিছত মানুহ দেখা পালাত না এই তাতাই যা পেছাইতে আছো মানুষ দেখা নাই দেখা নাই তার পাছত কি দেখা হলে ওলাই আহি অলয় আহিস আই ভালে ভালে কো একবার আও বামুন আও শর্মা আও শর্মা আই ভালে হল কি হল আরে হ্যাঁ লেটি বয় আই লেপি ইমাম লক্ষ্মী বুলি কয় আর লক্ষ্মী মন্দির বিশু এই বলি ও পালি না তাড়াতাড়ি তাড়াতাড়ি এ তুমি ঘুমে গেছো ঘুমাই যায় কথা মারি দিছো কি? হাত লাগাইছো হে প্রভু মাথা বহার রক্ষা করা উপরে বসি কথা আসতো বাপরে প্রভু তুমি এত আসো আমার কথা সিরিয়াস কথায় মন্দির আয়ে গোটাই মন্দির আপুনি আরে মন্দির ভিতরে মই তালা ঘাত করে গেল আৰু মাথা মুখ না পালো যাই যাই পালো কত বলো ক'ত যাত্রী সব প্ৰভু থাকে ক'ত এড্ৰেছ দেই ক'ত থাসাই কত যাত্রী শুনেছি গো ও এই কাৰণে আর কষ্ট হইছে না বলো কি আর হাত ধরে ইচ্ছা যায় আৰু বাৰ যদি অশান্তি হয় মন আর মন হাত দিয়ে ভগবানের কেনে কইলো ভগৱান কেতিয়া সন্তুষ্ট নহয়